গাঁৱত হেৰাইছে আজি 15 দিন হৈছে আজি প্ৰমাণ দিছো ছাৰহঁতক ছাৰহঁতে এতিয়ালৈকে একো ই কৰা নাই একশ্যন লোৱা নাই এতিয়া আমাৰ মোৰ একশ্যন লাগে ছাৰহঁতে মানে কৈ থাকে এইবিলাক এনে বহুত মিছা কথা কৈ থাকে আমাৰ এতিয়া ৰাইজে বিচাৰ কৰিম আমি এতিয়া ৰাইজৰ মন বিচাৰটো লাগে আমি এইবিলাক আৰক্ষীৰ হাতত বিচাৰ নাচাওঁ এইটোৱে আমাৰ প্ৰমাণ মোৰ 3টা গৰু হেৰাইছে এতিয়ালৈকে মই পোৱা নাই আজি 3 দিন হৈছে গৰুখিনি এতিয়ালৈকে পোৱা নাই মই মোৰ গৰুখিনি লাগিব মই বহুত দুখীয়া মানুহ মই কষ্টছে পালিছো গৰুখিনি আমি কিন্তু আৰক্ষীৰ হাতত নিদিওঁ মোৰ ৰাইজৰ হাতত লাগিব বিচাৰ আৰক্ষীয়ে এৰি দিয়ে জখলাবন্ধাৰ চৰকাৰ হৈছে টকা লৈ এৰি দিছে কলিয়াবৰ থানাত সেইটো পইচা লৈ এইটো গাড়ী এৰি দিছে তাৰপিছত আমি এতিয়া 3 মিনিট জব্দ কৰিছো গাড়ী এতিয়া আমাৰ সেইটো প্ৰমাণ লাগে আমাৰ সব প্ৰমাণ আছে এতিয়া আমি এৰি নিদিওঁ আমাৰ সব ৰাইজৰ বিচাৰ লাগে সেইটো মই কৈ যোৱাকালি আমাৰ গাঁৱতে পহৰা মাৰি আছে আমাৰ গাঁৱৰ মানুহে দলে বলে 30-35 জন মানুহে আজি 3-4 মাহ ধৰে মানে গৰু চুৰি হৈ আছে আমি ধৰিব পৰা নাই গতিকে আমি গাঁৱৰ মানুহে দলে বলে আমি পহৰা মাৰি আছো পহৰা মাৰি থাকোতে কালি গাড়ীটো ধৰা পৰিলে আৰু আমাৰ গাঁৱতে 3টা গৰু ধৰা পৰিছে जो खेती লৈ গৈ আছে এই আপোনাৰ পাট খেতৰ মাজেদি লৈ গৈ আছে দলঙৰ তলেদি লৈ আছে জংগলেদি লৈ গৈ আছে তাৰ পিছতে দৌৰাই ধৰিছো দৌৰাই ধৰাৰ পিছত আৰু এখন গাড়ী দেখি পালো এইটো চুৰৰে গাড়ী দৌৰাই আছে গাড়ীটো উঠাবৰ কাৰণে পিছত আমি দৌৰিখিনি গঠাই দিলো থানাওলাক গঠাই দিলো এতিয়া আমি প্ৰায় এনেকে কৰি আছো আৰু আগতেও 2-3টা তেনেকুৱা হৈছে দিলে তাতে দিলে মানে ইয়াৰ পৰা পইচা খায় না কি খায় মানে এওঁলোকে এৰি দিয়ে আমাৰ অসমৰ মানুহে বলত পাইছে নেকি বোকা পাইছে নেকি পুলিচেও এৰি দিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মাই আগৰ পৰা মানা কৰিছে যে গাড়ীত গৰু উঠাব নোৱাৰে এতিয়া উঠাই আছে নি আছে তেওঁলোক বেপাৰ চলাই আছে কলৈকে কৈ লৈ গৈ আছে আমি নাজানো এতিয়া আমি কালিয়ে গম পালো ইয়াতে গাঁৱতে মানে পহৰা মাৰিছো গৰু আমি এতিয়া চুৰ ধৰা পৰিছে এতিয়া আনি দিছো তেওঁলোকে পইচা খাই কিনি এৰি দিয়ে পুলিচসকলে এইটো এটা কথা হ'ল নেকি এইটো আমি হিমন্ত মামাক আমি অনুৰোধ কৰো এই চুৰৰ কাৰণে কিবা এটা তদন্ত ল'ব লাগে আৰু বিৰোধ ব্যৱস্থা লৈ কিনে এনেকৈ এটা আইন ওলাই দিয়া যাতে চুৰৰ হাত কাটি এৰি দিয়া যাতে সেইটো মোৰ হিমন্ত বিশ্ব শৰ্মা মামাৰ আগতে আমাৰ বিনম্ৰ অনুৰোধ জনালো আমি এইখিনি কৈ মোৰ আমি এতিয়াতো 2-3 জন মানে আহিছে আগতে আমি 5খন গঠাই দিছিলো গৰু হইতে গাড়ী হইতে পিস্তল আছিলে চাকু আছিলে আমি গঠাই দিছো আজি বেছি দিন হোৱা নাই 15 দিন মান হৈছে তেনেকুৱা আকৌ এনেকুৱা হৈছে এনেকে আমি বাৰে জাগি থাকি কিনি এই চুৰক পহৰা দি পেলাই আমি এনেকুৱা হাৰাশাস্তি হৈ আছো আমি আমাৰ গাঁৱৰ মানুহে এইটো বুজি পাব লাগে আমাৰ হিমন্ত বিশ্ব শৰ্মা মামাজী এইখিনি মোৰ কথা কৈ মোৰ সমাপ্ত কৰিলো মই আৰু বেছি ক'বলৈ নাযাওঁ আমবাগান থানাৰ পৰা এৰিছে কেইদিন হ'ল তাৰ আগতেও এৰিছে জগলাবন্ধাৰ পৰা এৰিছে তাতে গৰু আছিলে প্ৰায় 10-12-13টা মান গৰু আছিলে আৰু 5খন মান আছিলে আৰু এই মানে ধৰা পৰি আছে কিমান মানে গৈ আছে আহি আছে মনত আমি ৰাখিব নোৱাৰো নহয় আজি আৰু এটা আগতে এৰিছে কেইদিনমান আগতে এৰিছে আজি আৰু না আজি ধৰাটো আছে ইয়াতে এই যে কেইদিনমান আগতে 15 দিন আগতে ধৰা পৰিছে এটা পিস্তল আছিলে এটা সৰু পিস্তল আছিলে চাকু এনেকুৱা কিৰিচ আছিলে আৰু খুঁটি আছিলে চোৰৰ নাম আমি নাজানো আমি জানিম নেকি তাত 5টা চোৰ আছিলে আৰু গৰু কেইটামান আছিলে কিমান ধৰা পৰি আছে গৈ আছে ইমান মনত ৰাখিব নোৱাৰা কালি ৰাতি কি হল আমি আমাৰ গাঁৱৰ ল'ৰাবিলাকে ৰাইজে পহৰা দি আছিলে গাঁও ৰক্ষী বাহিনীৰ লগত পহৰা দি আছিলে আমি যোৱা 4 দিন ধৰি আমাৰ গাঁৱৰ মানুহৰ টোপনি নাই এই কাৰণে নাই আজি যদি এইটো ঘৰত 3টা পৰহি সেইটো একেটা 2টা-3টা গাঁৱত মানে এইটো মূৰৰ পৰা আজি লৈ গৈছে কাইলে সেইটো মূৰৰ পৰা লৈ গৈছে ঠিক তেনেকে 3-4 দিন ধৰি চলি আছে চুৰি কাৰ্য লাষ্ট 3-4 মাহ ধৰি একদম পুৰা চলি আছে লাষ্ট 4 দিন ধৰি মানে আমাৰ একেটা গাঁৱত টাৰ্গেট কৰি সদায় মানে একেটা 2টা গাঁৱতেই তেখেতে চুৰি কৰি আছে গতিকে কাইলে কি হ'ল কাইলে আমাৰ গাঁওৰক্ষী বাহিনীৰ লগত আমাৰ ল'ৰাবিলাকে যেতিয়া পহৰা দি আছিলে ঠিক তেনে অৱস্থাত
আমাৰ কাইলে 4টা ঘৰৰ পৰা 8টা গৰু উঠাইছে উঠোৱাৰ পিছত আমি গোটেইকেইটা আমি জব্দ কৰিছো ৰাতিৰ ভিতৰতে আমি গৰু সমজাই দিছো গৃহস্থক আৰু 3টা গৰু ৰাতি মৰ্নিঙত অলপ দূৰত আছিলে সেইখিনি মৰ্নিঙত সমজাই লৈ গৈছে এতিয়া কথা হল কি ৰাতি যেতিয়া এই গাড়ীটো গৈছে এইটো ৰাস্তা দি গৈছে আমবাগান আৰক্ষী আমাৰ লগত আছিলে চুৰৰ লগত তাত মানে আমি গাঁৱত য'ত চুৰ আহিছে আমাৰ লগত আৰক্ষী আছিলে তেখেতক যেতিয়া তাত সিগনেল দিয়া হল গাড়ীটো ভালকে ৰখা নাই তাত যেতিয়া যোনটো য'ত আমি গৰু জব্দ কৰিছো তাত লোকেল স্থানীয় মানুহ প্ৰায় 300-400 মান মানুহ আছিলে সেই ভিৰত এই গাড়ীটো ফালি যাব খুজিছিলে কিন্তু যাব পৰা নাই তাত ৰখালো যেনে তেনে ৰখিছে ৰখোৱাৰ পিছত যি অৱস্থা আমি চালো ভিডিঅ' আছে মোৰ লগত মানে একদম অমানৱীয় অৱস্থা গাড়ীৰ 13টা গাড়ী কেমেৰাটো ইফালে চালে গম পাব এই সৰু এটা গাড়ী দিয়াই 13টা গাড়ী উঠাই লৈ আহি 13টা গৰু উঠাই লৈ আহিছে উঠাই লোৱাৰ অনাৰ পিছত যেতিয়া ইহঁতক আমি ৰখালো ৰখোৱাৰ পিছত আমি তদন্ত কৰি চালো তেখেতে কৈছে সেইটো ভিডিঅ' ফুটেজ আমাৰ লগত আছে কলিয়াবৰ থানাই তেখেতে পইচা দি থৈ আহিছে যে মই সুধিলো যে তুমি কোন থানাত পইচা দিছা ক'ৰ পৰা আহি আছা কৈছে আমি জাগনৰ পৰা আহি আছো কলিয়াবৰ থানাতো আমি টকা 500 দি থৈ আহিছো আমবাগানত দিছা নেকি নাই আমবাগানত দিয়া নাই আমবাগানৰ আৰক্ষী আমাৰ লগতে আছিলে আমবাগানৰ আৰক্ষী আমাৰ লগত এই 2 দিন 3 দিন ধৰি পুৰা তেখেতে আমাৰ লগত পেট্ৰলিং কৰি আছে সাথ দি আছে গতিকে এই আমাৰ সন্দেহ হৈছে তেতিয়া যেহেতু তেখেতে কলিয়াবৰত পইচা দি থৈ আহিছে নিশ্চয় চুৰৰ গৰু হ'ব নহলে পইচা আমি কিয় দিম যদি মোৰ নিজৰ গৰু হয় আমি পইচা কিয় দিম কথা সেইটো আহে গতে আমাৰ সন্দেহ হৈছে সন্দেহ হোৱাৰ পিছত স্থানীয় ৰাইজে গাড়ীখিনি জব্দ কৰি আৰক্ষী তাতেই আছিলে আমবাগান বিবি লগে লগে সমজাই দিছে এতিয়া স্থানীয় ৰাইজৰ কথা এটা মানে আমাৰ গৰু যে চুৰি হল 3 দিন আগত চুৰি যেতিয়া হৈছিল সেই 3টা গৰু আমি পোৱা নাই বাকি 3টা পাইছো বেলেগৰ গৰু সেইখিনি আমি সামগ্ৰী থানাত সমজাই দিছো আৰু সমজাই দিয়াৰ পিছত তাত এটা স্কুটি জব্দ কৰিছো গৰু 3টা জব্দ কৰিছো ঘৰৰ মালিকক তাত পুৰা যোনটো চুৰত টাইগাৰ আৰু মেইন তেওঁৰ নাম গাঁওবাসীয়ে কৈছে সেইটো ডিটেইলছ দেউতাৰ নাম চুৰৰ নাম গোটেইখিনি পোৱাৰ পিছত আজি 3 দিন পিছত এতিয়ালৈকে প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই যদি লোৱা নাই কিয় লোৱা নাই নামটো মই পাহৰি গলো লিখা আছে বা মোবাইলত ভিডিঅ' মই চুৰটো আমি পোৱা নাই মানে নহয় যিজন য'ত গৰু পাইছো তাত গৰু তেখেতে কাটি পেলাই তাত বিক্ৰী কৰে আৰু তেনেকুৱা অৱস্থাত আমি গৰুৰ হাড্ডি হওক বা তেনেকুৱা মানে এইটো মানে চোখে দেখাৰ বস্তু নহয় এনেকুৱা মানে বেয়া গোন্ধ জেগাটো আৰু সেই স্থানীয় ৰাইজে কৈছে যে ইয়াত সদায় গৰু লৈ আহে ৰাতি ক'ৰ পৰা গাড়ী আহে আমি যদি আপোনালোকক কওঁ তেতিয়াহ'লে আমাক মাৰিব পিটিব তেনেকুৱা স্থানীয় ৰাইজে কৈছে কোৱাৰ পিছত এতিয়ালৈকে প্ৰশাসনে একো ব্যৱস্থা ল'ব পৰা নাই কিয় ল'ব পৰা নাই গতিকে আমাৰ আজি এইটো পিপিত আমাৰ এই গোটেই ৰাইজ আহিছে আমাৰ সেই গৰুখিনি